ৰাতিপুৱাৰ পৰা ব্যস্ত আৰু এয়া ঘৰ মুচিছোঁ কি কৰিব জানেই যে মই ভৰিয়ে ঘৰ মুচিবলগীয়া হয় যিহেতু ময়ো এটা বান্ধোনত বান্ধ খাই আছোঁ বৌৰ আজি মাহেকীয়া শ্ৰাদ্ধ ভকত মতা হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ নিজৰ সমাজখনে আমাৰ আগত কি মানে এটা বিশ্বাসঘাতক কৰিলে এটা সাধাৰণ কথা গতিকে যা কি নহওক আৰু সকলোখিনি গোসাঁই ঘৰৰ মই এইবোৰ মানে আজি নতুনকৈ প্ৰতিষ্ঠা কৰাৰ নিচিনা হৈছে ৰুখি দুখিয়ে মানে দেহাৰে আৰু পৃথিৱীত এটা নঘটা ঘটনা মানে এটা ঘৃণনীয় সমাজৰ আমি বাসিন্দা আজি নিজকে কৈছোঁ যদি আমি সভ্য সমাজক নিজকে সভ্য বুলি ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে ভুল কোৱা হ'ব তাৰমানে আজিৰ এই আধুনিক যুগত এনেকুৱা নিকৃষ্ট মানুহৰ চিকাৰৰ আমি বলি হ'লোঁ আপোনালোকে শুনিলে লাজ পাব আৰু যি কি নহওক গোসাঁই ঘৰৰ গোটেই কামখিনি আৰু মই নিজাববীয়াকৈ কৰি আছোঁ কিন্তু এটাই কথা কওঁ সাহস কেতিয়াও আমাৰ মানে সাহসৰ কম হোৱা নাই মানে ধৰক লাজ লাগিছে আজি নিজকে এইখন সমাজৰ বাসিন্দা বুলি ক'বলৈ সাধাৰণ মানৱতাবোধখন তেওঁলোকৰ গাত নাই গতিকে তেওঁলোকে নিজকে যদি মানুহ বুলি কয় মানে এটা লাজৰ কথা শিক্ষিত সমাজৰ যদি বাসিন্দা বুলি তেওঁলোকে নিজকে ক'ব বিচাৰে তেতিয়াহ'লে খুব লাজৰ কথা সেইটো বাৰু যি কি নহওক ফাইনেলি নিজকে সাজু কৰিছোঁ আজি বৰ মাহেকীয়া